যোৱাকালি আমি বজাৰৰ পৰা ঘৰলৈ যাওঁ ৰাতি 10:30 মান বজাত যোৱাৰ পাছত মই মোৰ বাইকখন নি পিনে পালসাৰ 150 ৰেড আৰু ব্লেক কালাৰৰ বাইকখন নি পিনে মই মোৰ ঘৰৰে বাৰিন্দাত নি পিনে থওঁ ৰাতি মাজৰাতি যে আপোনাৰ 12:28 মিনিটত মোৰ বাইকখন মই বাহিৰত ওলাই পিনে দেখো মোৰ বাইকখন নাই তাৰপিছত ওচৰ পাজৰৰ খোজ খবৰ কৰাত গম পালো যে মোৰ বাইকখন চুৰ হ'ল বুলি তাৰপিছত আমাৰ ঘৰৰ ওচৰতে এটা অনুপম নিৰ্মাণ প্ৰাইভেট লিমিটেড কোম্পানী আছে তেওঁলোকৰ এটা অফিচ আছে এই অফিচতে সিসিটিভি লাগি আছে আমি এই সিসিটিভি ফুটেজত আহি পিনে চেক কৰি পিনে দেখা পাও যে আমাৰ গাড়ী এখনত উঠাই পিনে লৈ গৈ আছে আৰু মোৰ খতিত এই যে মোৰ বন্ধু হয় তাৰো বাইকখন সেম এটা 24 মিনিটত সেম তাৰ বাইকখনো পালসাৰ বগা কালাৰৰ হেখন চুৰ হয় আৰু সেই বাইকখন কোনোবা এজন দুষ্ট চক্ৰই কোনোবা এজন চুৰে সেই বাইকখন ঠেলি আনি পিনে অলপ আগত আনি পিনে গাড়ীখনত উঠাই পিনে লৈ উধাও হয় এতিয়া মই এটোৱে ক'ব বিচাৰো আমাৰ কোচৱা থানাৰ ভাৰপ্ৰাপ্ত বিষয়াজনক এই বস্তুটোৰ প্ৰতি অলপ ইনভেষ্টিগেশ্যন কৰিব লাগে আমাৰ দুখনকে যোৱাৰ নিখা যোনটো বাইক চুৰ হ'ল সেই বাইক চুৰিৰ যেটো ঘটনা সেই ঘটনা সন্দৰ্ভত তদন্ত কৰি পিনে যাতে আমি বাইক এখন ঘূৰাই পাও তাৰে কাৰণে আমি অনুৰোধ জনাও কোচৱাৰ অচি ছাৰক